বন্ধুসকল, ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এই কথা ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন, এই বিষয়লৈ সবিশেষ চাই থাকক। হয়, আপোনালোকে ঠিকেই চাই আছে। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা, ডাঙৰ মন্তব্য। নতুন পঞ্চায়ত প্ৰতিনিধিয়ে দায়িত্ব ল'ব লাগিব 31 ডিচেম্বৰৰ ভিতৰত, এই কথা ৰাইজক জানিবলৈ দিলে। পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ বাবে জিলা আয়ুক্তসকলক নিৰ্দেশ দিছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে নৱেম্বৰৰ শেষত নতুবা ডিচেম্বৰৰ প্ৰথমত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। 31 ডিচেম্বৰৰ ভিতৰত নতুন প্ৰতিনিধিয়ে দায়িত্ব ল'ব লাগিব। আয়ুক্ত সন্মিলনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা জাৰি কৰিছে। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। আহি গ'ল পঞ্চায়ত নিৰ্বাচনৰ এক দিনবাৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন পঞ্চায়ত প্ৰতিনিধিয়ে দায়িত্ব ল'ব লাগিব 31 ডিচেম্বৰৰ ভিতৰত, এখেতক দায়িত্ব বুজাই দিব। পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ বাবে জিলা আয়ুক্তসকলক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। নৱেম্বৰৰ শেষত নতুবা ডিচেম্বৰৰ প্ৰথম সপ্তাহত কিন্তু এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। সবিশেষ জানক হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আপোনালোকে চাই লওক। আমি পঞ্চায়তসমূহ ৰিঅৰ্গানাইজ কৰিব লাগে। দুই এখন জিলাৰ পৰা মোলৈকে একোটা অভিযোগ আহিছে, ঠিক অভিযোগ নহয় যে এই ধৰণে যিটো আমাৰ পপুলেশ্যনৰ পেটাৰ্ণ আছে, সেই পেটাৰ্ণত আমাৰ কিছু পঞ্চায়ত কমি যাব। নাম্বাৰ অফ পঞ্চায়ত উইল কাম ডাউন। জিলা পৰিষদ নকমে, কাৰণ আমি 4খনকৈ দিছোঁ। পঞ্চায়ত কৰবাত কমি যাব, কিন্তু টোটেল নাম্বাৰ অফ পঞ্চায়ত জিলাখনত কমাটো আমাৰ আমি সেইটো বিচৰা নাই। একাৰ লগত কথা পাতি আমি প্ৰয়োজনেৰে এক্টত এটা এমেণ্ডমেণ্ট আনি যে প্ৰভাইডেড the total number of panchayat is not coming down, whichever is eto ami ki kobo lagbo juntu e beshi the new population pattern or the number of panchayat as on today which is bigger or which is larger ji eta shobd create kori jate ami number of panchayat in a district we protect. নহলে কি হ'ব, আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই থৈ দিছোঁ, পঞ্চায়তৰ অফিচ বনাইছোঁ, আৰু যেতিয়া আপোনালোকে পঞ্চায়তবিলাক ডিলিমিটেড কৰিব, এটা বস্তু মনত ৰাখিব যাতে উই ডু নট লুজ ইনফ্ৰাষ্ট্ৰাকচাৰ। ছাপোজ পঞ্চায়তৰ অফিচটো আছে এক্স গাঁও, আমি এক্স গাঁওখন সেই পঞ্চায়তত নাৰাখিলোঁ, বিকজ ইট ইজ ইন দ্য বৰ্ডাৰ, চ' উই পুট দ্য পঞ্চায়ত টু ৱাই। তাৰমানে নতুন পঞ্চায়তৰ অফিচ এটা এক্সটো থাকিলে ৱাই থাকিলে, ওৱান পঞ্চায়ত উইল হেভ টু অফিচ, আৰু এখন পঞ্চায়তত এটাও অফিচ নাথাকিব। সেইকাৰণে পঞ্চায়তৰ ডিলিমিটেশ্যন শুড বি টেকেন ভেৰি ভেৰি চিৰিয়াছলি, আৰু যিটো টাইম লাইন আছে সেই টাইম লাইনত আমি শেষ কৰিব লাগিব, কাৰণ ইলেকশ্যন আমি ডিচেম্বৰ 31ৰ আগতে আমি কমপ্লিট কৰিব লাগিব। কাৰণ আমি আৰু এটা বেলেগ শুনিব খোজা নাই যে অসমে পঞ্চায়ত ইলেকশ্যন পতা নাই, কোনোবা হাইকোৰ্টত যাব পঞ্চায়ত ইলেকশ্যন পাতিব লাগে বুলি। গতিকে আমি উই ডোন্ট ৱান্ট টু এম্বাৰেছ ইচ আদাৰ। 31 ডিচেম্বৰ আমি নতুন পঞ্চায়তে দায়িত্ব ল'ব পৰাকৈ আমি চিডিউলটো বনাব লাগিব, আৰু তাৰ কাৰণে পঞ্চায়তৰ ডিলিমিটেশ্যন এক্সাৰচাইজটো আপোনালোকে খুব সুন্দৰ কৰি সমাপন কৰি দিয়ক। এই যদি এমেণ্ডমেণ্টৰ প্ৰয়োজন, মই ভাবিছোঁ প্ৰয়োজনে হয়, গতিকে একাই এইবাৰ এছেম্বলিত লৈ আহিব, আৰু আপোনালোকে এমেণ্ডমেণ্টটো হোৱা বুলি ধৰি লৈ আমি প্ৰভিজনেলি এটা শব্দ লিখি দিব লাগে যে while you delimiting number of the panchayat in a district is not coming down, সেইটো চাব, and লাগিলে অৰ্ডিনেন্স ইস্যু কৰি ল'ব লাগে। আৰু যদি আমাৰ এছেম্বলি 22 আগষ্টত আছে, তেতিয়ালৈকে যদি একো অসুবিধা নহয়, তেতিয়াহ'লে আমি
ওয়েট করি যদি অসুবিধা হয় আমি অর্ডিন্যান্স এখন ইস্যু করি সো আইদার অফ দ্য টু আমি পঞ্চায়তসমূহ ৰিঅৰ্গেনাইজ কৰিব লাগে তো ভিউয়ার্স মুখ্যমন্ত্ৰীৰ ভাষ্য আপোনালোকে শুনিবলৈ পালে তো ভিউয়ার্স ভিডিঅ'টো ভাল পালে চেনেলটোত এটা সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত এটা লাইক কৰি দিব কমেন্টছ কৰিবলৈ নেপাহৰিব ধন্যবাদ থেংক ইউ জয় আই অসম